এটা পৰিৱেশ গোটেই পানীয়ে এতিয়াও ডুব খাই আছে, শুকুৱাই নাই আৰু কেতিয়া শুকাব একো ঠিকেই নাই। খেতি বাতি চাগে একো হোৱাৰ চাগে সম্ভাৱনাই নাই এইটো অৱস্থাত। দেখি বহুত বহুত বেছি বেয়া লাগিছে। মই অনুভৱ কৰিছোঁ ইয়াৰ মানুহখিনিয়ে কি ভুগি আছে সেইটো তেওঁলোকেহে বুজি পাব। আৰু যিহেতু ময়ো নাছিলোঁ, মই খবৰ ল'বৰ কাৰণে আজি আহিছোঁ, যাতে কাৰণ এইটো সময়ত মানসিকভাৱেও মানুহখিনি বহুত বেছি ভাগি পৰিছে। এই সময়খিনিত যাতে মই এষাৰ মাত দিব পাৰোঁ সিমানটোৱে চেষ্টা কৰিছোঁ। আৰু মোৰ টীম লাগিয়ে আছে, যিহেতু আমি ট্ৰাই কৰিছিলোঁ যে এতিয়ালৈকে প্ৰায় 400 ঘৰমান মানুহক সাহাৰ্য প্ৰদান কৰাৰ, আৰু আজিও অলপ বস্তু লৈ আহিছোঁ আৰু কিবা এটা আমি DC ফাণ্ডতে দি থৈ যাম। আৰু যাতে কাৰণ নাজানো এইটো সময়ত আমি কিমান সহায় কৰিব পাৰিম, মই নিজৰ ফালৰ পৰা মই নিজে বুজি নাপাওঁ। কিন্তু মই মাত্ৰ প্ৰাৰ্থনা কৰিব পাৰিম যাতে সোনকালে যাতে এয়া ঠিক হৈ যায়, মানুহখিনিক যাতে শক্তি দিয়ে ভগৱানে, যাতে এইটো পৰিস্থিতিৰ পৰা বাহিৰ ওলাবৰ কাৰণে। চৰকাৰৰ পৰামৰ্শ যিহেতু মই আজি আহি পাইছোঁহি, মই মাত্ৰ অকল ফোনতহে দেখি আছিলোঁ কি হৈছে কি নাই হোৱা। তাৰ কাৰণে মই কি ক'ম একো বুজি পোৱা নাই। আৰু প্ৰথম কথাটো যে CM ছাৰে বহুত কষ্ট কৰি আছে, আমি সকলোৱে দেখিবলৈ পাইছোঁ। আৰু তেওঁ নিশ্চয় চাগে কিবা এনেকুৱা প্লেন বনাইছে যি যাতে আমাৰ এই প্ৰব্লেমটোৰ পৰা যাতে ঠিক হ'বৰ কাৰণে যাতে চেষ্টা কৰিছে। সেইটোৱে তেওঁৰ ওপৰত ভৰসা ৰাখিছোঁ যাতে এই প্ৰব্লেমটো সোনকালে তেওঁ ঠিক কৰে হয়।